KSK এডুকেট চেনেলটোলৈ সকলোকে স্বাগতম জনালো। আজি হল 31 মে। আমি আজি কারেন্ট এফেয়ার্স আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK এডুকেট। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথমতে আছে The government said it has extended the validity of various motor vehicles related documents till 31st July. Motor বাহনৰ লগত জড়িত যিবিলাক তথ্য আছে, motor বাহনৰ লগত জড়িত যিবিলাক তথ্য আছে, সেই তথ্য বা প্ৰমাণপত্ৰৰ যিবিলাক ভ্যালিডিটি, সেই ভ্যালিডিটি বিলাক চৰকাৰে 31 জুলাইলৈকে বঢ়াই দিলে। কি কৰিলে? 31 জুলাইলৈকে বঢ়াই দিলে। এতিয়া ধৰি লওক যিবিলাকৰ নেকি লাইসেন্স আছে আৰু লাইসেন্সৰ যদি ভ্যালিডিটি যদি এক্সপায়াৰ্ড হৈছে তো ইয়াৰ ৰিনিউ কৰিবৰ কাৰণে কোনো ধৰণৰ ফাইন দিবলগীয়া নহয়। দ্বিতীয়তে আছে ৰাজহুৱা ঠাইবোৰত, পাব্লিক প্লেস, ৰাজহুৱা ঠাইবোৰত যদি কোনোবাই যদি থু পেলায়, যদি স্মকিং কৰে, বিড়ি সিগাৰেট খায়, তেতিয়া কি হ'ব? মহাৰাষ্ট্ৰত এতিয়া এইটো এটা আইনমতে দণ্ডনীয় হিচাপে ঘোষণা কৰা হৈছে। ৰাজহুৱা ঠাইত যদি কোনোবা যদি বিড়ি খায়, সিগাৰেট খায় বা গুটখা জাতীয় বস্তুবিলাক যদি খায়, তেতিয়াহ'লে মহাৰাষ্ট্ৰত কি হ'ল? মহাৰাষ্ট্ৰত আইনমতে এটা দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰা হ'ল। আৰু এই অপৰাধ মতে বা ইয়াৰ মতে কি হ'ব? প্ৰথমবাৰ যদি ধৰা পৰে, কোনোবাই যদি থু পেলোৱা, গুটখা খোৱা বা বিড়ি খোৱা, সিগাৰেট খোৱা যদি কোনোবা প্ৰথমবাৰৰ বাবে ধৰা পৰে, তেতিয়াহ'লে 1000 টকাৰ ফাইন লোৱা হ'ব বা ফাইন কৰি দিয়া হ'ব। আৰু যদি দ্বিতীয়বাৰৰ কাৰণে যদি ধৰা পৰে কোনোবাই, তেতিয়াহ'লে কি হ'ব? 3000 টকা ফাইন। আৰু ইয়াৰ পিছতো যদি কোনোবাই ধৰা পৰে, তেতিয়াহ'লে কি হ'ব? 5000 টকা ফাইন লোৱাৰ উপৰিও কি হ'ব? 6 মাহৰ পৰা 2 বছৰলৈকে জেলত যাব লগা হ'ব পাৰে। আৰু এই কথাষাৰি বক্তব্য কৰি কয় স্বাস্থ্যমন্ত্ৰী ৰাজেশ টপে। মহাৰাষ্ট্ৰৰ যি স্বাস্থ্যমন্ত্ৰী আছে ৰাজেশ টপে, তেখেতে এই কথাষাৰি সদৰি কয়। এতিয়া নেক্সটত আহিছোঁ। 2 militants killed in Jammu and Kashmir's Kulgam encounter. জম্মু আৰু কাশ্মীৰত যি কুলগাম ডিষ্ট্ৰিক্ট আছে, সেই কুলগাম ডিষ্ট্ৰিক্টৰ ওৱানপৰা ঠাইডোখৰত হোৱা যি এনকাউণ্টাৰ হৈছে, তাতে 2জন আক্ৰমণকাৰী নিহত হৈছে। এই যিটো এনকাউণ্টাৰ হৈছিল, এই এনকাউণ্টাৰত পুলিচ, আৰ্মি আৰু CRPF এই তিনিটা মিলি এই এনকাউণ্টাৰটো কৰিছিল। আৰু 2জন যি মিলিটেণ্টৰ কি হৈছে? নিহত হৈছে। এতিয়া আমি আহিম নেক্সটলৈ। আসাম উমেন এৰেষ্টেড আফটাৰ শ্বয়িং অফ ষ্টলেন জুৱেলাৰী ভায়া টিকটক। অসমৰ এগৰাকী মহিলা চুৰি কৰা গহনা টিকটকত দেখুৱাই কি হ'ল? গ্ৰেপ্তাৰ হ'ল। মানে ঘটনাটো কেনেকুৱা ধৰণৰ? এই ঘটনাটো শিৱসাগৰৰ হয়। ঘটনাটো এনেকুৱা ধৰণৰ, মানে কেইদিনমান আগতে কি হৈছিল? নৱজ্যোতি পায়েং নামৰ ব্যক্তিৰ ঘৰৰ পৰা মেইড এজনে সোণৰ কিছুমান গহনা লৈ পলায়ন কৰিছিল। মালিকে এইটো কেছ ফাইল কৰিলে, কিন্তু কেইদিনমান পিছত কি হ'ল? এই যিটো গহনা আছিল, সেই গহনাবোৰ টিকটকৰ এটা ভিডিঅ'ত দেখি চিনাক্ত কৰিলে। আৰু এনেদৰে কি হ'ল? এই মহিলাগৰাকী এৰেষ্ট হ'ল। এতিয়া আমি আহিম নেক্সটলৈ। নীতি আয়োগ ভাইচ চেয়াৰমেন ৰাজীৱ কুমাৰ হেজ প্ৰেজেণ্টেড এ 7-point মডেল ফৰ ইণ্ডিয়াছ ডেভেলপমেণ্ট। নীতি আয়োগৰ ভাইচ চেয়াৰমেন অৰ্থাৎ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কি কৰিছে? ভাৰতৰ ডেভেলপমেণ্টৰ কাৰণে 7-point মডেল প্ৰস্তুত কৰিলে। বিভিন্ন ধৰণৰ কথোপকথনবোৰত ইংৰাজী ভাষাৰ সলনি থলুৱা ভাষা বা স্থানীয় ভাষা ব্যৱহাৰৰ বাবে তেখেতে এই কি কৰিছে? ফেচবুক লাইভত সদৰি কৰিছে। মানে আমি যিবিলাক কথা পাতোঁ, সেই কথা পাতোঁতে ইংৰাজী ভাষাৰ সলনি, মানে যিবিলাক কিছুমান অফিচবিলাকত বিশেষকৈ ভাৰতত আমি জানো যে বিশেষকৈ কি হয় যে ইংৰাজী ভাষা বেছি প্ৰচলন হয়। তো ইয়াৰ সলনি যাতে মেক্সিমাম মানুহে যদি বুজি পায়, তাৰ কাৰণে থলুৱা ভাষা বা স্থানীয় ভাষা ব্যৱহাৰৰ বাবে তেখেতে কি কৰিছে? প্ৰস্তাৱ জনাইছে ফেচবুক লাইভৰ থ্ৰুৱেদি। ইয়াৰ পিছত আমি আহিম নেক্সটলৈ।
According to Indian Council of Medical Research, ICMR, 28.1% of COVID-19 cases in India till April 30 were asymptomatic. মানে কি কৈছে Indian Council of Medical Research, Indian Council of Medical Research ICMR যি ৰিচাৰ্চ তাৰ মতে ভাৰতত 30 এপ্ৰিললৈকে যিবিলাক কোভিড-19 কেছ ওলাইছে সেইবোৰত আক্ৰান্ত হোৱা মানে কোভিড-19 আক্ৰান্ত হোৱা ৰোগীৰ 28.9 কি হয় লক্ষণবিহীন হয় মানে কোনো ধৰণৰ লক্ষণে দেখা দিয়া নাই মানে এই যেটো ৰিচাৰ্চ চলিছে ইন্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে যেটো ৰিচাৰ্চ কৰিছে এই ৰিচাৰ্চটো কৰা হৈছিল 22 জানুৱাৰী পৰা 30 এপ্ৰিলৰ ভিতৰত যিবিলাক নেকি কোভিড-19 আক্ৰান্ত হৈছে সেই আক্ৰান্ত ৰোগীৰ ওপৰত ৰিচাৰ্চ চলাইছিল আৰু তাতে গম পোৱা গৈছে যে 28.1% কি হয় কোনো ধৰণৰ লক্ষণে দিয়া নাই মানে লক্ষণবিহীন হয় 28.1% কি হয় লক্ষণবিহীন হয় কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে ইয়াৰ পিছত আছে ভেটেৰান লিৰিচিষ্ট যোগেশ গৌৰ ডাইজ এট 77 ভেটেৰান লিৰিচিষ্ট গীতিকাৰ যোগেশ গৌৰ 77 অৰ্থাৎ 77 বয়সত কি হৈছে মৃত্যু হৈছে তেখেত 70ৰ এজন বিখ্যাত গীতিকাৰ আছিল বিখ্যাত লিৰিচিষ্ট আছিল তেখেতে কহি দূৰ জব দিন ঢল যায় এই গানটো লিখিছিল ইয়াৰ উপৰিও মিলি 130 বাত জিন্দগী কেসি হে পহলি এই গানবোৰৰ কি হয় গীতিকাৰ হয় মানে এই গানবোৰ লিখিছিল ইয়াৰ পিছত আছে Yuvinder Malhi is appointed as a new trustee of the Natural History Museum in London. লণ্ডনৰ ন্যাচাৰেল হিষ্টৰী মিউজিয়ামৰ নতুন ট্ৰাষ্টি অৰ্থাৎ ন্যাস ৰক্ষী হিচাপে Yuvinder Malhik নিযুক্ত দিয়া হৈছে ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ভাৰতীয় মূল ইণ্ডিয়ান অৰিজিন ভাৰতীয় মূলৰ Yuvinder Malhik কি কৰা হৈছে Yuvinder Malhik ন্যাচাৰেল হিষ্টৰী মিউজিয়ামৰ ট্ৰাষ্টি হিচাপে নিযুক্ত দিছে ট্ৰাষ্টি অৰ্থাৎ ন্যাসৰক্ষী হয় অৰ্থাৎ তেখেতে ন্যাচাৰেল হিষ্টৰী মিউজিয়াম এই মিউজিয়ামৰ যিবিলাক এছেট হয় যিবিলাক সম্পত্তি হয় মিউজিয়ামৰ যিবিলাক সম্পত্তি হয় সেই সম্পত্তিৰ সম্পূৰ্ণ দায়বদ্ধ আৰু মেনেজ কৰাৰ কাৰণে ৰেসপন্সিবল হয় আজিৰ ভিডিঅ'টোত বাইছ এইখিনিয়ে হয় আগলৈ এনেদৰে অসমীয়াত কাৰেণ্ট এফেয়াৰ্স পাবলৈ আপোনালোকে কেএছকে এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ